নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো হওক ধনু ৰাশিৰ ব্যক্তিসকলৰ বাবে জুলাই মাহটো কেনেকুৱা যাব ধ ফ বা ভ একেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে ধনু ৰাশি সো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব প্ৰথমতে জানো হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ৰাশিৰ অধিপতি হৈছে বৃহস্পতি গ্ৰহটো আপোনালোকৰ এই গোটেইটো মাহে ইয়াতে ৰোগৰ স্থানস্থ হৈ আছে সো আপোনালোকৰ যদি কাৰোবাৰ জন্ডিস বা মধুমেহ জনিত মানে ধৰি লওক ডায়াবেটিস জনিত যদি প্ৰবলেম হৈ আছে তেতিয়াহ'লে অধিক সাৱধান হ'ব লাগিব এইখিনি সময়ছত পাৰিলে তেলজাতীয় বস্তু আৰু মিঠা বস্তু অলপ কমকৈ খাব সীমিত পৰিমাণত খাব তেতিয়া আপোনালোকে নিশ্চয় আপোনালোকে নিৰোগী দেহাটো আপোনালোকে এনজয় কৰিবলৈ পাৰিব ইয়াতে আপোনালোকৰ এতিয়া দেখুৱাই দিছো যে ৰোগৰ স্থানৰ অধিপতি শুক্ৰ গ্ৰহটো আৰম্ভণিতে আপোনালোকৰ সপ্তম ঘৰত আছে ৰোগৰ স্থানৰ অধিপতি শুক্ৰ গ্ৰহটো সপ্তম ঘৰত আছে যদিও ইয়াৰ পৰা 7 জুলাই তাৰিখে অষ্টম ঘৰত যাব তো 7 জুলাই তাৰিখৰ পিছৰ পৰা আপোনালোকৰ ৰোগৰ ক্ষেত্ৰত অলপ প্ৰবলেম দেখা গৈছে তাৰ মানে কেনেকুৱা কিছুমান বেমাৰ কাৰোবাৰ যদি কিডনি ষ্টোন বা পাইলছৰ প্ৰবলেম হৈ আছে এইবিলাক ক্ষেত্ৰত অলপ বেছি সাৱধান হ'ব লাগিব স্কিন জনিত প্ৰবলেম হ'ব পাৰে পানী বেছিকৈ খাব পানী যদি দেহত কমি যায় তেতিয়াহ'লে আপোনালোকৰ এইখিনি সময়ছোৱাত বেছি প্ৰবলেম কৰিব এতিয়া জানো হওক আপোনালোকৰ উপাৰ্জন বা ধন সঞ্চয়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব উপাৰ্জনৰ ঘৰৰ অধিপতি হৈছে শুক্ৰ গ্ৰহটো 7 তাৰিখৰ পিছত যেহেতু আপোনালোকৰ ইয়াতে আহিব সো এইখিনি সময়ছোৱাত আপোনালোকে অলপ অধিক মেহনত কৰিবলগীয়াত পৰিব অধিক কষ্ট কৰিব লাগিব উপাৰ্জনৰ ক্ষেত্ৰত আপোনালোকৰ মংগল গ্ৰহটোৰ দৃষ্টি ইয়াতে আপোনালোকৰ ইনকামৰ ঘৰত আছে এইটো ঘৰত আৰু অইন কোনো গ্ৰহৰ গোটেইটো মাহ প্ৰভাৱ নাই সো বৰ্তমান সময়ছোৱাত মংগলৰ দৃষ্টি যেহেতু ইয়াতে 12 জুলাই তাৰিখলৈকে আছে ইনকামৰ ঘৰত সো আপোনালোকে নিজৰ বুদ্ধিৰ জৰিয়তে নিজৰ কষ্টৰ জৰিয়তে ইনকামৰ ক্ষেত্ৰত বৃদ্ধি কৰিবলৈ পাৰিব আপোনালোকে যদি মংগল গ্ৰহটো ৰিলেটেড বিভাগত কাম কৰি আছে তেতিয়াহ'লে এইখিনি সময়ছোৱাত 12 তাৰিখলৈকে বিশেষ ভাল মানে আপোনালোকে পদোন্নতি হ'ব পাৰে প্ৰমোশন হ'ব পাৰে যদি ব্যৱসায় কৰি আছে আপোনালোকৰ কাস্টমাৰ বাঢ়িব বা আপোনালোকৰ ইনকামৰ ক্ষেত্ৰত বৃদ্ধি হ'ব সো এইবিলাক গোটেইখিনি ভালে দেখা গৈছে তাৰ পিছত এতিয়া দেখুৱাই দিছো আপোনালোকৰ ইয়াতে চৰকাৰী চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত চৰকাৰী চাকৰিৰ যেটো ঘৰ হয় আপোনালোকৰ এইটো কৰ্মস্থানৰ যেটো ঘৰ হয় কৰ্মস্থানত কেতুৰ স্থিতি আছে আপোনালোকে যদি জ্যোতিষ বা গুপ্তবিদ্যা বা জ্যোতিষ বা ধাৰ্মিক কৰ্মী কামত যদি জড়িত হৈ আছে তত্ত্ব অধ্যয়ন মেডিটেশন বা আপোনালোকে তেনেকুৱা যোগাৰ ক্ষেত্ৰত মানে ধৰি লওক লাগি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল অলপ স্লো প্ৰগ্ৰেছ দেখা গৈছে আপোনালোকৰ কৰ্মস্থানত নিজৰ সহকৰ্মীৰ সৈতে অলপ মনোমালিন্য হ'ব পাৰে এইখিনি সমস্যা সাৱধানে চলিব লাগিব কেতুৰ স্থিতি আপোনালোকৰ দশম ঘৰত স্লো প্ৰগ্ৰেছ দিয়াব কিন্তু মই অলপ আগতে কৈ উঠা বিভাগ কেইটাত আপোনালোকে বেছি লাভান্বিত হ'ব পাৰিব ইয়াতে এইটো আপোনালোকৰ কৰ্মস্থানত অইন কোনো গ্ৰহৰ গোটেইটো মাহ প্ৰভাৱ নাই বৃহস্পতিৰ দৃষ্টি আছে এইটো এটা আপোনালোকৰ কম্পিটিটিভ এক্সামৰ ফালৰ পৰা ভাল তাৰ মানে আপোনালোকৰ ৰাশিৰ অধিপতি হয়তো বৃহস্পতিৰ দৃষ্টি যেহেতু কৰ্মস্থানত পৰি আছে সো কষ্ট কৰি পেলাই আপোনালোকে নিজৰ কম্পিটিটিভ এক্সামো পাছ কৰিবলৈ পাৰিব ব্যৱসায়ৰ ঘৰৰ অধিপতি হৈছে আপোনালোকৰ কাৰণে বুধ গ্ৰহটো আৰম্ভণিতে আপোনালোকৰ অষ্টম ঘৰত আছে কিন্তু বুধ গ্ৰহটোৱে 19 জুলাই তাৰিখে আপোনালোকৰ ইয়াতে ভাগ্যৰ স্থানত সোমাব যেতিয়া ভাগ্যৰ স্থানত যাব সেইটো আপোনালোকৰ কাৰণে এটা বিশেষ ভাল পৰিস্থিতি হ'ল বুধ গ্ৰহটোৰ ভাগ্যস্থানত স্থিতিয়ে ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ নতুন নতুন সুযোগ সুবিধা আনিব আপোনালোকৰ অপৰচুনিটি দেখা দিব 16 তাৰিখলৈকে ৰবিৰ স্থিতি থকাৰ কাৰণে যদি আপোনালোকে ইলেক্ট্ৰিকেল বিভাগৰ বা উন্নৰ কাপোৰৰ যদি কিবা ব্যৱসায় কৰি আছে তেতিয়াহ'লে আপোনালোকে অধিক লাভান্বিত হ'ব পাৰিব ইলেক্ট্ৰিচিটি বিভাগৰ সৈতে যেনেকুৱা মোবাইল চাৰ্জাৰ আপোনালোকে বা বেটাৰী ব্যৱসায় কৰিছে বা আপোনালোকে ল্যাপটপৰ বা কম্পিউটাৰৰ ব্যৱসায় কৰিছে ইলেক্ট্ৰনিক্স বস্তু বা ইলেক্ট্ৰিকেল বস্তু দুইবিধৰ ক্ষেত্ৰতে কৈছো তেতিয়াহ'লে আপোনালোকে বেছি ভাল ফল লাভ কৰিবলৈ পাৰিব 16 জুলাই তাৰিখলৈকে তাৰ পিছত এতিয়া দেখুৱাই দিছো ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ভাগ্যৰ স্থানৰ বা পিতাৰ স্থানৰ অধিপতি হৈছে ৰবি আৰম্ভণিতে এটা কেন্দ্ৰ অৱস্থা হৈ আছে ত্ৰিকোণ স্থানৰ অধিপতি যেতিয়া কেন্দ্ৰ অৱস্থা হয় এইটো এটা অতিশয় ভাল স্থিতি আপোনালোকে শুভ ফল পাব পাৰিব এইটো ঘৰত আপোনালোকৰ যেটো ভাগ্যৰ স্থান হয়
ভাগ্যৰ স্থানত শনি গ্ৰহটোৰ দৃষ্টি আছে শনি গ্ৰহটোৰ দৃষ্টি যেহেতু ইয়াতে আছে এইখিনি সময়ছোৱাত আপোনালোকে অলপ কষ্ট কৰিব লাগিব তাৰমানে আপোনালোকে যদি উচ্চ শিক্ষা লাভ কৰি আছে গুৰুজনৰ পৰা সাপোৰ্ট লাভ কৰিব লাগিলে সময় অধিক দিয়াব লাগিব মংগল গ্ৰহটো যেতিয়া 12 তাৰিখৰ পিছত ইয়াতে যাব তাৰ পৰা মংগল গ্ৰহটোৰ দৃষ্টি আহিব আপোনালোকৰ ভাগ্যৰ স্থানত সো এইখিনি সময়ছোৱাত আপোনালোকৰ ভালে দেখা গৈছে বিশেষকৈ ক'বলৈ গ'লে আপোনালোকৰ এইখিনি সময়ছোৱাত অলপ ষ্ট্ৰিক্ট ডিসিপ্লিন মেইনটেইন কৰক তেতিয়া আপোনালোকে ভাগ্যৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব পিতাৰ ফালৰ পৰা সহায় লাভ কৰিব পাৰিব আৰু গুৰুজনৰ ফালৰ পৰা আপোনালোকে এইখিনি সময়ছোৱাত সাপোৰ্ট লাভ কৰিব পাৰিব উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাল দেখা গৈছে উচ্চ শিক্ষাৰ ক্ষেত্ৰত 16 তাৰিখলৈকে অলপ বেছি ভাল তাৰে পিছৰ এক মাহৰ কাৰণে আপোনালোকে এই মাহটোৰ 16 তাৰিখৰ পৰা নেক্সট মাহৰ 15 তাৰিখলৈকে এইখিনি সময়ছোৱাত অলপ প্ৰবলেম পাব পাৰে এতিয়া দেখুৱাই দিছো আপোনালোকৰ প্ৰেম প্ৰসংগ বা বিবাহৰ ক্ষেত্ৰত লাভ ৰিলেশনশ্বিপৰ ঘৰত মংগল গ্ৰহটোৰ স্থিতি আছে আৰু এইটো ঘৰত মংগল গ্ৰহটোৱে 12 জুলাই তাৰিখলৈকে থাকিব 12 জুলাই তাৰিখলৈকে যেহেতু আপোনালোকৰ বুদ্ধিস্থান হয় মংগল গ্ৰহটো এটা লাভ ৰিলেশনশ্বিপৰ কাৰক হয় ছোৱালীসকলৰ বাবে ফাৰ্ষ্ট হাজবেণ্ডৰ কাৰক হৈ যায় সো এই ফালৰ পৰা চাবলৈ গ'লে এইখিনি সময়ছোৱাত আপোনালোকৰ লাভ মেৰেজৰ ক্ষেত্ৰতো বহুত ভাল ফলে লাভ কৰিবলৈ পাৰিব বৈবাহিক জীৱনত অলপ ইগো ক্লাছ হ'ব পাৰে এইখিনি সময়ছোৱাত আপোনালোকৰ ধৰি লওক যিসকলৰ জন্মকুণ্ডলীত বৃহস্পতি আৰু শুক্ৰ এই দুটা গ্ৰহ পীড়িত অৱস্থাত আছে তেওঁলোকৰ কাৰণে এইখিনি সময়ছোৱাত খুব মানে কমন আৰু যে আপোনালোকৰ ধৰি লওক ইগো ক্লাছ হৈছে সাপোজ এনেকুৱা ধৰণৰ কথাৰ কাৰণে যে সাপোজ এইটো ময়ে কৰিছো ময়ে কৰিব পাৰো তুমি একো নাজানা এনেকুৱা ধৰণৰ যেটো এটা অহংকাৰ ভাৱ তাৰ কাৰণে আপোনালোকৰ এইখিনি সময়ছোৱাত অলপ ক্লাছ হ'ব পাৰে অলপ সাৱধান হ'ব এইখিনি সময়ছোৱাত ধৈৰ্য ধৰি চলিব লাগিব এতিয়া জানো সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত সাধাৰণ শিক্ষাৰ স্থানত আপোনালোকে ৰাহুৰ স্থিতি আছে উচ্চ শিক্ষাৰ স্থানত মংগলৰ স্থিতি আছে উচ্চ শিক্ষাৰ ঘৰত মংগলৰ স্থিতি থকাৰ কাৰণে আপোনালোকে যদি মেকানিক্যাল বিভাগ বা মেচিনাৰী ৰিলেটেড ক্ষেত্ৰত যদি জড়িত হৈ আছে 12 জুলাই তাৰিখলৈকে বহুত ভাল ৰাহুৰ স্থিতি সাধাৰণ শিক্ষাৰ ঘৰত থকাৰ কাৰণে পঢ়া শুনাৰ ক্ষেত্ৰত অলপ সদায় কনফিউজন থাকিব পাৰে নিজৰ গুৰু বা আপোনালোকৰ অভিভাৱকৰ পৰা আপোনালোকে পৰামৰ্শ ল'ব পাৰিলে এইখিনি সময়ত খুব ভাল ৰিজাল্ট কৰিব পাৰিব এতিয়া দেখুৱাই দিছো যে এইটো মংগল গ্ৰহটো আপোনালোকৰ ইচ্ছাপূৰ্তিৰ ঘৰতো দৃষ্টি দি আছে মংগল গ্ৰহটো 12 তাৰিখলৈকে আপোনালোকৰ বুদ্ধিস্থানত আছে বুদ্ধিস্থানৰ অধিপতি হয় উচ্চ শিক্ষাৰ স্থানৰ অধিপতি হয় সো আপোনালোকে এইখিনি সময়ত যদি ডেন্টিষ্ট হিচাপে যদি কিবা পঢ়ি আছে ডেন্টাল ৰিলেটেড ক্ষেত্ৰত পঢ়ি আছে বা ব্লাড বেংক ৰিলেটেড ক্ষেত্ৰত বা সাৰ্জাৰী ৰিলেটেড বিভাগত পঢ়ি আছে বা আপোনালোকে যদি ইনস্ট্ৰুমেন্টেশন কিবা যদি পঢ়ি আছে এইবিলাক ক্ষেত্ৰত ভাল মেকানিক্যাল ইঞ্জিনিয়াৰিং যদি পঢ়ি আছে সাৰ্জাৰী ৰিলেটেড ডক্টৰী যদি পঢ়ি আছে তেতিয়া হলে আপোনালোকৰ কাৰণে বহুত ভাল ফলে লাভ কৰিবলৈ পাৰিব এইখিনি সময়ছোৱাত শনি গ্ৰহটোৰ দৃষ্টি ইয়াতে আছে কামবিলাক অলপ দেৰি হ'ব পাৰে কিন্তু ফলাফল পাব অলপ কষ্ট অধিক কৰক আপোনালোকে নিশ্চয় ভাল ফল পাব পাৰিব আজিৰ এই ভিডিওটো ধনু ৰাশিৰ ব্যক্তিসকলৰ বাবে জুলাই মাহটো কেনেকৈ যাব গোটেইখিনি জানিলো ভিডিওটো চাই কেনেকুৱা লাগিলে কমেন্টত নিশ্চয় জনাব আপুনি যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহলে WhatsAppত কন্টাক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিওত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহলে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিও কিহৰ ওপৰত চাব বিচাৰে কমেন্টত জনাব ধন্যবাদ